বেয়া গুণ থাকে, আপুনি এইটো মিছা কৈছে, এইটো হ'ব নোৱাৰে। কোৱা কি আৰু চবৰ কাৰণে ঠিকে। অলপ অলপ শুনি আছিলো এইবাৰ চেঙাৰ পৰা বোলে আপুনি ইলেকশ্যন খেলিব বুলি। কিছুমানে যে নেতাগিৰি কৰি থাকে, তেওঁলোকে সেই সমস্যাবোৰ অনুধাৱন কৰিব যোৱা যায়। কিছুমানে ভাবে যে উকিলে মিছা কথা ক'লে, মিছা কথা কৈ এনেকে সুধিলে তেনেকে সুধিলে। ৰফিকুল ইছলাম, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ। কি খবৰ দাদা, ভালে আছে? আছোঁ ভাল। আমাৰ নন পলিটিকেল পডকাষ্ট, আমি বহুত কথা পাতিম। হয়, আপুনি যি ক'ব সঁচা ক'ব বুলি প্ৰথমে আমাক কৈ লওক, যে আপুনি যি ক'ব সঁচা ক'ব। এইটোতো যি ক'ম সঁচা ক'ম, কিন্তু আমি কোৰ্টত কৈ থাকোঁ। আজি মানে কোৰ্টৰ খিনি ইয়াতে হ'ব আজি। তো মই আপোনাক প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ। ছাত্ৰ ৰাজনীতি ষ্টাৰ্ট হৈছে মোৰ NSUI। NSUI, হয়। তাৰ আগত মই সদৌ-অসম ছাত্ৰ সন্থা কৰিছিলোঁ। অ'কে, ছাত্ৰ। মই MC কলেজত পঢ়ি থাকোঁতে, হয় হয়, তেতিয়া মই আছুৰ লগত আছিলোঁ। আছোঁ, হয়। আছুৰ পিছত মই যেতিয়া গুৱাহাটীত ল' পঢ়িব আহিলোঁ, তেতিয়া মই মানে তোমাৰ NSUIত যিটো কংগ্ৰেছৰ আমাৰ ছাত্ৰ সংগঠন, তাতে মই ভৰ্তি হ'লোঁ। তাৰে পৰাই ৰাজনীতিৰ মাধ্যমত আহি যোৱা, আজি এতিয়ালৈকে তেনেকৈ আহি যোৱা আৰু। আপুনি কওক, এডভোকেট জাৰ্ণিটো আপুনি কেনেকৈ আৰম্ভ কৰিলে, বা এইখিনি আমি অকণমান জানি লওক, যে আপুনি সৰুৰ পৰা ইচ্ছা আছিল যে মই এডভোকেট হ'ম। আচলতে আমি যিটো সমাজ ব্যৱস্থাত ডাঙৰ দীঘল হৈছোঁ, মোৰ ঘৰখন এটা চাপৰিত আছিলে, চৰত। আমি চৰতে জন্ম লোৱা, আৰু তাতে তোমাৰ শিক্ষাৰ কাৰণে কিন্তু এটা ভাল পৰিৱেশ আছিলে। আমি যিখন হাইস্কুলত পঢ়িছোঁ বা যিখন LP স্কুল ME স্কুলত পঢ়িছোঁ, তাতে এটা ভাল ৰিজাল্ট আমাৰ আগৰ পৰাই আছিলে। আৰু তেতিয়া আমি বুজি নাপাওঁ আৰু যে মই আগলৈ কি হ'ম কি নহ'ম, তেনেকৈ ইমান এটা বুজি নাপাওঁ। তাৰপিছত মই যেতিয়া বৰপেটা MC কলেজত নাম লগালোঁ, ডিগ্ৰী মই বৰপেটা MC কলেজত পঢ়া, তাতে মই MC কলেজত ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মই ভাবিছিলোঁ যে মই MBA কৰিম। তেতিয়া মানে MBA পঢ়িলে আমি চাই থাকোঁ, আৰু কিছুমানে MBA পঢ়ে, তেওঁ আমি চাই থাকোঁ MBA কৰে। তেতিয়া ময়ো MBA পঢ়িম বুলি বেংগলোৰত কথা পাতিছিলোঁ। কথা পতাৰ পিছত বেংগলোৰত আমি অলপ কথা চথা পাতি হেৰি কৰিলোঁ, মোৰ লগৰ এজনৰ সৈতে যাম বুলি ভাবিছিলোঁ। পিছত ঘৰুৱা কিবা খেলি মেলি আৰু তেওঁ নগ'ল। নোযোৱাৰ কাৰণে মই মানে ল' পঢ়িব লগা হ'ল। মই ল' পঢ়া কিন্তু মোৰ কাৰণে মই ভবা নাছিলোঁ যে মই ল' পঢ়িম, কিন্তু মই ল' কমপ্লিট কৰিলোঁ। পঢ়াৰ পিছত মানে ওকালতি কৰি কিন্তু মই ভাল পাওঁ, মোৰ ভাল লাগে, কিবা এটা ভাল লাগে। মই ওকালতি প্ৰফেশ্যনটো আৰু মোৰ মানুহজনৰ লগত ফিট হৈছে, মানে মেটচ কৰিছে, আৰু মই ওকালতি কৰি মই ভাল পাওঁ। তাৰপিছত আপুনি ওকালতি কৰি থকাৰ সময়তে কেনেকৈ ভাবিলে যে মই পলিটিচিয়ান হ'ব লাগে বা ৰাজনীতিক হ'ব? ওকালতি কৰাৰ আগৰ পৰাই মই ৰাজনীতিৰ লগত জড়িত। মই যেতিয়া ডিগ্ৰী কমপ্লিট কৰিলোঁ, তেতিয়া মই NSUIৰ লগত জড়িত। NSUI ষ্টেট কমিটিত আছিলোঁ। তাৰপিছত মই ইউথ কংগ্ৰেছ ইলেকশ্যন খেলিলোঁ দুবাৰ। প্ৰথম মই গুৱাহাটী লোকসভা যুৱ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হ'লোঁ। এতিয়া মই বৰ্তমান আছোঁ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে তথা মুখপাত্ৰ হিচাপে আছোঁ। আৰু তেতিয়াই ওকালতিত জইন কৰাৰ আগতেই মই ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ, বা সমাজ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ। ঠিক তেনেকৈ ওকালতিও চলি গ'ল, তেতিয়া বা পলিটিক্সো চলাই লৈ গৈ আছোঁ। দুটা কেনেকৈ চলাই লৈ যায়? কেতিয়াবা অলপ কষ্ট হয়, প্ৰব্লেম হয়। ধৰা একেদিনাই ইম্পৰ্টেণ্ট 3-4টা কেছো থাকে, একেদিনাই আমাৰ পাৰ্টিৰ ভাল ইম্পৰ্টেণ্ট মিটিঙো থাকে। তেতিয়া কি কৰে, কেনেকৈ তেতিয়া মানে অলপ খেলি মেলি হয়, কিন্তু মেনেজ কৰিব লগা হয়। জুনিয়ৰ কেইজনমান আছে, সিহঁতে টাইম লয়, নহ'লে কিবাকে মেনেজ কৰিব লগা হয়। সেইটো এটা মজা, মানে অলপ বাৰ্ডেন আহে, হেডেক হয়, কিন্তু বস্তুবোৰ মেনেজ কৰিবলৈ পাৰি আৰু। কেতিয়াবা ফিল হয়নে যে মই অনলি এটা কামতে ফ'কাছ কৰোঁ, কেতিয়াবা ফিল হয়নে? ফিল ধৰা ওকালতিটো মোৰ প্ৰফেশ্যন, আৰু মই ৰাজনীতি কৰিছোঁ, এইটো মোৰ পেশ্যন। মই এজ এ পেশ্যন, মই সমাজখনক কিবা এটা দিবৰ কাৰণে তুমিতো এটা সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ থাকিব লাগিব। আৰু সৰুৰ পৰাই যিহেতু মোৰ ঘৰখনো এটা সামাজিক পৰিৱেশৰ মাজত মোৰ ঘৰখনক মই পাইছোঁ। মোৰ দেউতাও মানে গাঁৱত যেনেকৈ এজন শিক্ষক মানুহক মানুহে সন্মান কৰে, বা ওচৰ চুবুৰীয়াই মাতে, কিবা কিবি প্ৰব্লেম হ'লে দেউতা সদায় যায়, আমাৰ ঘৰত সদায় মানুহ অহা আমি দেখা পাইছোঁ, সৰুৰ পৰাই পাইছোঁ এই পৰিৱেশটো। আৰু ঠিক তেতিয়াৰ পৰাই এই বস্তুটো ভিতৰত সোমাই আহিছে, আৰু আহি এটা ভাল প্লেটফৰ্মত মই আজি এইখিনিলৈকে আহিছোঁ, সেয়াই আৰু। কিন্তু মই বহুত শুনা পাওঁ, দেখা পাওঁ যে প্ৰফেশ্যনেল লাইফ আৰু মানে ৱৰ্কিং লাইফ, দুটা লাইফ যেতিয়া আপোনাৰ একে হ'ব, তেতিয়া আপুনি বহুত নেক্সট লেভেল কৰিব পাৰিব। বাট আপুনি কৰে এটা, কিন্তু ভাল পায় আৰু এটা।
সেই সম্পৰ্কত আপুনি মই ৰাজনীতি ভাল পাওঁ, দুইটাই মই ভাল পাওঁ, দুইটাই মানে সমাজখনৰ লগত ছাৰ্ভিচ দিব পৰা এটা ছিষ্টেম। মই আজি ওকালতি কৰিছোঁ যে অকল পইচাৰ কাৰণে কৰিছোঁ সেইটোও নহয়। ওকালতি কৰোঁতেও তুমি বহুত মানুহক সহায় কৰিব পাৰা। যেনেকৈ কিছুমান কেছ আহে একদম দুখীয়া মানুহ, তেওঁলোকৰ একোৱেই নাই, পইচা মই জানো তেওঁলোক পইচাটো মই বিচাৰিলে দিব, একদম দুখীয়া ঘৰৰ মানুহ, হয়তো তেওঁৰ ঘৰৰ গৰু এটা মানে বিক্ৰী কৰি পেলাই মোক পইচাটো দিব, ছাগলী এটা বিক্ৰী কৰি মোক দিব। মই তেনেকুৱা যিবোৰ মানুহ দেখা পাওঁ সেইবোৰ মানুহৰ কেছ মই একদম বিনা পইচাটো বহুত কেছ কৰিছোঁ। সেইটো এটা মোৰ সামাজিক ক্ষেত্ৰখনত মোৰ এটা অৱদান বুলি মই ভাবোঁ। ঠিক তেনেকৈ মই পলিটিক্সৰ লগত জড়িত হৈ বহু মানুহক যেনেকৈ কিছুমান মানুহৰ ওচৰত থিয় দিছোঁ, কিছুমান মানুহক নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰিছোঁ কৰিছোঁ, কিছুমানক হয়তো মই ওচৰত থাকি যিমানখিনি পাৰিছোঁ কৰিছোঁ, কিছুমানক দুটা কথাৰে সৈতে মই যিমান পাৰিছোঁ কৰিছোঁ। ঠিক তেনেকৈ আৰু দুইটাই ভাল। সামাজিক ক্ষেত্ৰখনত লাগি থাকিবৰ কাৰণে এজন উকিল হ'লে বেছি ভালকৈ পাৰি। তাৰমানে উকিল হ'লে এটা বস্তু হয়, বেলেগ মানুহবোৰত চাই উকিল হ'লে কি হয়, তেওঁৰ এটা কনষ্টিটিউশ্যন এই বস্তুবোৰৰ ওপৰত এটা নলেজ থাকে। মই সুধিব বিচাৰিছিলোঁ আপোনাক যে এই নলেজটোৰ কাৰণে তুমি আজি ক'ত কেনেকৈ যাব লাগে, এটা এপ্লিকেশ্যনে এজন মানুহ লৈ আহে যে এইটো লিখি দিয়ক, তুমি সেই প্লেটফৰ্মটোত জানা যে মই কেনেকৈ লিখিব লাগিব, আৰু সেই লিখাটো যেতিয়া তোমাৰ ভাল হ'ব সেই বস্তুবোৰ আহি যায়, দিব পাৰি ভালকৈ। সেইকাৰণে মানে মই দেখি আছোঁ যে বহুত পলিটিচিয়ানে এডভোকেট পঢ়াটো আৰম্ভ কৰিছে, শিকাটো আৰম্ভ কৰিছে, বহুত দৰকাৰ হয়। বহুত পলিটিচিয়ান শিকাটো আৰম্ভ কৰিছে বুলি নহয়, এইটো কৰিয়ে আছে। জৱাহৰলাল নেহৰু সেই সময়ত এজন ভাল অধিবক্তা আছিলে। তাৰপিছত আমাৰ মহাত্মা গান্ধী সেই সময়ত এডভোকেট আছিলে। তেনেকৈ ঠিক ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিসকল ব্যক্তি আছিলে মেক্সিমামেই এডভোকেট আছিলে। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কোৱা, ভাৰতবৰ্ষৰ এতিয়া যিবোৰ মানে মেইন ষ্ট্ৰীমত থকা মেক্সিমাম মানুহবোৰে LLBৰ লগত জড়িত আছিলে। উকিলবোৰে মানে এটা সমাজ ব্যৱস্থা যেতিয়া চলিব যায়, দেশৰ আইন কানুন বা তুমি এখন সংবিধান, এই বস্তুবোৰৰ ওপৰত এটা নলেজ উকিলবোৰৰ থাকে। আৰু সেইটোৱে সমাজ ব্যৱস্থাখনত মই যিমান দূৰ ভাবোঁ যে সমাজ ব্যৱস্থাখনত থাকিবলৈ পায় বা মানুহক ছাৰ্ভিচ দিবৰ কাৰণে এইটো এটা ভাল মাধ্যম। আপুনি কোৱা মতে আপোনাৰ বংশত প্ৰথম আপুনি পলিটিচিয়ান, সেই সম্পৰ্কত কি ক'ব? আমি বহুতে ভাবোঁ যে আমাৰ বংশগত কোনেও নাই, আমি সেই বস্তুটো কেনেকৈ কৰিম? আমাৰ বহুতে মোৰ পৰিয়ালত বা আমাৰ পৰিয়ালত এতিয়ালৈকে কোনো ধৰণৰ ব্যক্তি ৰাজনীতি ক্ষেত্ৰখনৰ লগত জড়িত নহয়। মোৰ দেউতা এজন সাধাৰণ শিক্ষক মানুহ আছিলে, ৰিটায়াৰ্ড হ'ল, আৰু মোৰ মায়ে এটা সৰু চাকৰি কৰে, বা মোৰ ভণ্টি দুজনী বিয়া ঠিক হৈছে। এতিয়া মই প্ৰথম ব্যক্তি মোৰ ঘৰখনৰ পৰা সেই ৰাজনীতিৰ লগত মই জড়িত হৈ আছোঁ। প্ৰথম অৱস্থাত ঘৰখনৰ পৰা মই বাধা পাইছিলোঁ, মই যিহেতু ঘৰৰ একমাত্ৰ সন্তান হিচাপে। কিন্তু এতিয়া মোৰ দেউতাই তেনেকৈ একো নকয়। মই যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ গ'লোঁ, সোমাই গ'লোঁ, এটা হয়তো দেখিছে তেওঁলোকেও যে মই আগবাঢ়ি গৈছোঁ, তাৰ কাৰণে তেখেতসকলে এতিয়া মোক ছাপোৰ্ট কৰে, মোৰ পৰিয়ালেও মোক ছাপোৰ্ট কৰে। কিন্তু আপুনি কওক যে বহুত আমি ভাবি থাকোঁ যে আমাৰ কোনো বংশগত কোনো নাই, আমি তাতে যাই কেনেকৈ আমি ছাৰ্ভাইভ কৰিম, কেনেকৈ আমি ষ্ট্ৰাগল কৰিম, বহুত আমি ভাবি থাকোঁ। আপুনি সেইসকলক আপুনি কি ক'ব যে নাই, যদি ফেমিলিত নাথাকিলেও আমি কৰিব পাৰোঁ কামখিনি? নাই, কথাটো হ'ল এনেকুৱা, অভাৱে আৱিষ্কাৰৰ মূল বুলি কৈছে, আৰু কোৱালিটি কোৱান্টিটি মানুহৰ থাকিব লাগিব। তোমাৰ যদি এটা বস্তুৰ প্ৰতি যদি তোমাৰ কোৱালিটি আছে, তোমাৰ যিটো গঠন প্ৰণালী, তোমাৰ বডিয়ে যিটো কৈ আছে, অন্তৰ আত্মাই যিটো কথা ক'ব, তুমি সেই লাইনত তুমি গুচি যাব পাৰা। কিন্তু তাৰ কাৰণে সততা, নিষ্ঠা আৰু কৰ্ম লাগিব। এই সততা, নিষ্ঠা আৰু কৰ্ম থাকিলে মানুহ এদিন নহয় এদিন ছাকচেছ হ'বই। এতিয়া অকল এইটো বুলি নহয় যে দেউতাই পলিটিচিয়ান হ'লে পলিটিচিয়ান হ'ব পাৰিব, দেউতা ডক্টৰ হ'লেই ডক্টৰ হ'ব পাৰিব। এনেকুৱা বহুত মানুহ আছে, দেউতা ডক্টৰ, পুতেকে ভাল স্পৰ্টছমেন হৈছে। এনেকুৱা আছে বহুত ভাল পলিটিচিয়ানৰ ল'ৰা ভাল ডক্টৰ হৈছে। গতিকে এই কথাটো হ'ল তোমাৰ নিজৰ বডিয়ে কোনটো মেটচ কৰিছে, তোমাৰ চিন্তা ভাৱনাই কোনটো মেটচ কৰিছে। যিটোৰ লগত তোমাৰ চিন্তা ভাৱনাই ভাবিব যে মই এই ক্ষেত্ৰখনৰ লগত মই কাম কৰি ভাল পাইছোঁ, তুমি সেই ক্ষেত্ৰখনত গুচি যাবা। মই সৰু থাকোঁতে মই এজন ভাল প্লেয়াৰ আছিলোঁ, ক্ৰিকেট খেলিছোঁ। তেতিয়া মই ভবাই নাছিলোঁ এইবোৰত আহিম। মই দিনটো ক্ৰিকেট খেলি ফুৰিছোঁ, ক্ৰিকেটৰ প্ৰতি এটা মোৰ স্পৃহা আছিলে। মই ভাবি থাকিছিলোঁ, ৰাতি শুই থাকিলেও সপোনত দেখিছোঁ ক্ৰিকেট খেলি আছোঁ। গতিকে এই বস্তুবোৰ আহি থাকে, সময়ে সময়ে চেঞ্জ হৈ থাকিব, কিন্তু নিজৰ কৰ্ম, নিষ্ঠা আৰু সততাৰ দৰকাৰ আছে। কিন্তু আপুনি যিটো ক'লে ৰাইট, কিন্তু আপুনি এইখিনি চাব লাগিব যে যদি মোৰ বংশত আছে বস্তুটো, মোৰ সেই বস্তুটো কৰিবলৈ বহুত ইজি হ'ব, কাৰণ সিহঁতে ষ্ট্ৰাগল কৰিছে কামখিনি। কথাটো সেনেকুৱা নহয়, বংশত থাকিলে কিছুমান বস্তু ইজিলি পাই যায়। আমাৰ কাৰণে
আমি এইটো ফাইট কৰি ল'ব লাগে, Fight কৰিব সেইটোৱে মজা হয়। যে তুমি নিজে কিবা এটা কৰিব পাৰিছা। ধৰা মহাত্মা গান্ধীৰতো তেনেকুৱা বংশত কোনো পৰিয়ালত নাই। পলিটিচিয়ান নাছিলে, নাই। তেওঁতো ভাৰতবৰ্ষৰ এতিয়া আমাৰ মানে নেশ্যন ফাদাৰ। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনে এটা ৰূপ পালে আৰু ভাৰতবৰ্ষ স্বাধীন হ'ল। গতিকে তেনেকে শচীন তেণ্ডুলকাৰৰ দেউতা, শচীন তেণ্ডুলকাৰৰ দেউতা কোনো ক্ৰিকেট প্লেয়াৰ নাছিলে, কিন্তু তেওঁ আহি গ'ল। গতিকে সেইটোৱে সততা, নিষ্ঠা আৰু যিটো কৰ্ম স্পৃহা, হয়। মনৰ শক্তি, মনৰ এক অদম্য শক্তি তোমাক লাগিব, যি শক্তিয়ে তোমাক আগবঢ়াই লৈ যাব। আপুনি ভূপেন বৰাৰ লগত বহুত একেলগতে আছে থাকে। মই আপোনাক সুধিব বিচাৰোঁ যে ভূপেন বৰাক আপুনি পাৰ্চনেলি কিমান কি জানে, আপুনি যদি এবাৰ কয় যে নাই, মানুহজন তেখেত personally আমাৰ কেনেকুৱা? দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, আৰু মই হ'লোঁ তেখেতৰ কমিটিৰ মানে এজন প্ৰদেশ কংগ্ৰেছৰ সম্পাদক। আৰু দলৰ এজন সভাপতি আৰু সম্পাদকৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো তেখেতৰ লগত মোৰ ভাল, আৰু সেই সম্পৰ্কত মই তেখেতৰ লগত কাম কৰোঁ। দলীয় ব্যৱস্থাপনাত তেখেতৰ সৈতে মই জড়িত হৈ আছোঁ। দলৰ কাৰণে যিটো নিৰ্দেশনা তেখেতে দিয়ে সেইখিনি মই পালন কৰোঁ, এইখিনিয়ে। পাৰ্চনেলভাৱে মানুহজন কেনেকুৱা, বা পাৰ্চনেলভাৱে আপুনি কিমান পাইছে মানুহজন? মানুহজনক মই যিমান দিনৰ পৰা পাইছোঁ, মানুহজন এজন স্পষ্টবাদী মানুহ, আৰু সত্যতা, নিষ্ঠা সহকাৰে, আৰু অসমত জাতীয় সত্তাটোৰ লগত জড়িত থকা এজন মানুহ, এজন স্বাভিমানী অসমীয়া। আৰু তেখেতৰ অসমৰ প্ৰতি যিটো ভালপোৱা, প্ৰেম, আৰু জাতিৰ কাৰণে যিটো কৰিবলগীয়া যিটো চিন্তা, যিটো ভাৱনা, সেই ভাৱনাটোক মই বেলেগ বহু মানুহ মই জীৱনত লগ পাইছোঁ, তাত চাই ব্যতিক্ৰম। আপুনি কওক, আমাৰ নিবনুৱা সমস্যা বহুত বেছি, বা আমি জব নাপাওঁ, আমি কি কৰিম, আমি বহুত ভাবি থাকোঁ। আমাৰ বেছিকৈ আমাৰ ইয়থ জেনেৰেশ্যনৰ মাজত হৈ থাকে। আপুনি কি ক'ব যে আমাৰ ইয়থ জেনেৰেশ্যনবোৰ ওলাই আহি কিবা এটা কৰিব লাগে, নে খালি বেকাৰ বুলি অনলি বেকাৰ বুলি পৰিচয় দি থাকিব লাগে? নাই, মই ভাবোঁ যে যুৱ সমাজ যিবোৰ নিবনুৱা সমস্যাৰ লগত এতিয়া ককবকাই আছে, এই চৰকাৰখনে এতিয়ালৈকে যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে যে প্ৰতি বছৰে যিমান চাকৰি দিম, সেই চাকৰি এতিয়ালৈকে দিব পৰা নাই, তেওঁলোক বিফল হৈছে। কিন্তু মই ভাবোঁ যে আমাৰ নিবনুৱাসকলে চৰকাৰৰ প্ৰতিটো কাম কাজত দৃষ্টি নিক্ষেপ কৰিব লাগে, তেওঁলোকে চাব লাগে। আৰু দ্বিতীয়তে আমাৰ কৰ্মস্পৃহা আমাৰ মাজত গঢ়ি উঠিব লাগে। যিবোৰ কৰ্ম, আজি তুমি যেনেকৈ আহি গাঁৱৰ পৰা আহি গুৱাহাটীত আহি নিজে এটা ছেটআপ লৈ তুমি আজি ইয়াতে পডকাষ্ট কৰি আছা, এইটো এটা আমাৰ কৰ্মস্পৃহাৰ কাৰণে তুমি পাৰিছা। আৰু সেই বস্তুটো আমাৰ যিমান নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে এই বস্তুবোৰ ফ'ল' কৰিব লাগে, সৰু সৰু এণ্টাৰপ্ৰেনাৰশ্বিপ আৰম্ভ কৰক। আৰু তাৰ কাৰণে চৰকাৰৰ এটা সাহায্য লাগিব, চৰকাৰৰ এটা সমৰ্থন লাগিব, আৰু সেই সমৰ্থনটো চৰকাৰে দিয়াত পূৰ্ণ ব্যৰ্থ হৈছে। আপোনাৰ পৰা আৰু এটা কথা সুধিব বিচাৰোঁ, যে আমাৰ বহুতে কৈ থাকে যে আমি পলিটিক্স কৰিব হ'লে আমাৰ আগতে পইচা ইনকাম কৰিব লাগিব, তাৰপিছত পলিটিক্স কৰিব পাৰিম। কথাটো কিমান দূৰ সঁচা, কিমান দূৰ মিছা? বাস্তৱ ক্ষেত্ৰখনত পলিটিক্সততো চব লাগিব, কিন্তু মই সেই কথাটোৱে তোমাক ক'লোঁ অলপ আগতে, যিকোনো কাম এটা কৰিব যাওঁতে তোমাৰ অনেষ্টি, হাৰ্ডৱৰ্ক আৰু লয়েল, এই তিনিটা বস্তুৰ প্ৰথম দৰকাৰ আছে। তাৰপিছত ৰাজনৈতিক ক্ষেত্ৰখনততো পইচাটো দৰকাৰ, কিন্তু পইচাত চাই বেছি দৰকাৰ মই ভাবোঁ সততা, লয়েলিটি আৰু হাৰ্ডৱৰ্ক, এই তিনিটা বেছি দৰকাৰ। আৰু যিজন মানুহৰ এই বস্তুটো আছে, অকল নট অনলি পলিটিক্স, তেওঁ যিকোনো প্লেটফৰ্মত তেওঁ জিলিকি থাকিব। মই এজন পলিটিচিয়ানৰ লগত কথা পাতি আছিলোঁ, তেখেতে কৈছিলে যে যদি মোৰ আজি পইচা থাকিলে মই বহুত নেক্সট লেভেল কিবা কৰিব পাৰিলোঁ হয়, কিন্তু পইচা নাই বুলি ৰখি আছোঁ, কৰিব পৰা নাই। পইচাটো বহুত ক্ষেত্ৰত মেটাৰ কৰে, এজ এ পলিটিচিয়ান বহুত ক্ষেত্ৰত মেটাৰ কৰে। পইচাটো মেটাৰ কৰে, কিছুমান ক্ষেত্ৰত পইচাৰ দৰকাৰ হয়। কেতিয়াবা যিখিনি লাগে সেইখিনি আমাৰো নাথাকে, বহু মানুহৰ নাথাকে, অনুভৱ কৰিব পাৰি। কিন্তু পইচাটোৱে যে সৰ্বে সৰ্বা সেনেকুৱাও নহয়, কিন্তু পইচাৰ জীৱনত দৰকাৰ আছে। গতিকে মই তোমাক কওঁ, এইখিনিয়ে কওঁ যে মানুহজন কৰ্ম কৰি গৈ থাকিব লাগে, আৰু কৰ্মৰ মাজত তোমাৰ সততাৰ দৰকাৰ আছে। তুমি এটা কাম কৰি আছা, কামটো পুংখানুপুংখভাৱে তুমি সময়মতে তুমি কৰিছা, কিন্তু সেই কামটোত যদি ক'ৰবাত যদি কিবা খেলি মেলি থাকি যায়, তেতিয়া তুমি ৰখি যাবা। কাম কৰোঁতে তুমি নিষ্ঠা সহকাৰে কৰি গৈ থাকিব লাগিব, আৰু সেই কামৰ দ্বাৰাই তোমাৰ প্ৰমাণটো হ'ব। আমাৰ নন পলিটিকত আৰু এটা ৰাউণ্ড থাকে, আমি সেইটো আপোনাৰ লগতো কৰিব বিচাৰিছোঁ। আপুনি বৌক ফোন কৰিব লাগিব, এটা ভাল গুণ এটা বেয়া গুণ অন কেমেৰা বৌয়ে আপোনাক ক'ব।
ফুল লগাব এটা তাই এতিয়া কিবা কৰি আছে এটা ৰিচিভ কৰিলেতো ভাল আৰু ৰিচিপ্টটো ব্যস্ত থাকে চাওঁ লাউড স্পীকাৰ দিব প্ৰথমে ডাইৰী ক'ব এইটো লাউড স্পীকাৰ দিয়ক হেল্ল' হেল্ল' হয় এই মই পডকাষ্টত আছোঁ অঁ মানে তোমাৰ ইয়াতে নন পলিটিকেল পডকাষ্ট নন পলিটিকেল পডকাষ্ট বুলি তো এওঁলোকে কিবা সুধিছে যে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি কওক হেল্ল' হেল্ল' কোৱা অঁ এ- এটা ভাল গুণ সুধিছে এটা বেয়া গুণ সুধিছে ভাল গুণটো আছে এজন মানুহৰ আপুনি থাকিবই ন। কওকচোন কি আছে ভাল গুণ ভাল গুণ ক'বলৈ গ'লে মানে বহুত ফ্ৰেণ্ডৰ কাৰণে বহুত আৰু ভাল এজন ফ্ৰেণ্ড হিচাপে চবৰ কাৰণে ভাল চিন্তা কৰে আৰু যোনজন মানুহক ভাল পায় তেওঁৰ কাৰণে চব কৰিব পাৰে অ'কে এই মানুহজনে আৰু বেয়াটো বেয়া গুণটো থাকিবই কি আছে কওকচোন এটা সেনেকুৱা আৰু তেনেকে ক'বলৈ নাই নাই এটা ক'ব লাগিব এটা ক'ব লাগিব নাই কি ক'ম আৰু কওকচোন আপুনি লুকাই কিয় আছে নাই লুকুৱাবলৈকে সেনেকে একো নাই বাৰু এইটো চবেই গম পাব বেয়া গুণটো আপুনি কওক এবাৰ কোৱা কি আছে যদি কিবা আছে কৈ দিয়া নাই সেনেকুৱা বেয়া গুণ ক'বলৈ হ'লে মোৰ মত ঠিকে আছে চব নহয় মানুহৰতো বেয়া গুণ থাকে আপুনি এইটো এইটো মিছা কৈছে এইটো হ'ব নোৱাৰে কোৱা এনে কি আৰু চবৰ কাৰণে ঠিকে মোৰ কাৰণে মানে অলপ সেই আৰু অলপ টাইমটো কম দিয়ে তাই ঠিকে আছে আপুনি টাইমটো অলপ বেছিকে দিব এতিয়া মোক বাকী চব ঠিক এইখিনিয়ে আৰু ঠিক আছে ঠিক ব্যস্ত আছে থকা যায় থেংক ইউ থেংক ইউ এইটোৱে আৰু নহয় বেলেগ একো ঠিক ইমান লাজে লাজে কৈছে না ভয় ভয় খাইছে নেকি নাই ভয়খন এটা কাম কৰি আছে চাগে কলেজত আছে দেখিছে চবৰে এটা হালাত ন সময় দিব নোৱাৰে আমাৰো আমিতো নাই বাৰু আৰু এটা ৰাউণ্ড আছে আমি মানুহৰ নাম সুধিম আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন চতুৰ মানুহ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত বিশ্বাসী মানুহ নহয় গৌৰৱ গগৈ গৌৰৱ গগৈ নেশ্যনেল লিডাৰ আৰু অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেখেতে কাম কৰিবলৈ ওলাই অহা এজন নেতা নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতি দিয়াত ব্যৰ্থ এজন নেতা প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই প্ৰতিশ্ৰুতি দিছে পূৰণ কৰিব পৰা নাই ৰাহুল গান্ধী ৰাহুল গান্ধী অনেষ্ট আৰু তেখেত কমিটেড লিডাৰ ভূপেন বৰা ভূপেন বৰা স্পষ্টবাদী আৰু অসমৰ জাতীয় জীৱনৰ এজন সত্তা হিচাপে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব স্পৃহা থকা এজন ব্যক্তি আৰু নীতি আৰু আদৰ্শৰ লগত কেতিয়াও বিচলিত নহয় পীযুষ হাজৰিকা পীযুষ হাজৰিকা ৰাজনীতিৰ ক্ষেত্ৰখনত নতুনকৈ আহি অসমৰ মানুহৰ মাজত চেষ্টা কৰি আছে কিন্তু এতিয়ালৈকে সফল হোৱা নাই জয়ন্তমল্ল বৰুৱা জয়ন্তমল্ল বৰুৱাৰ বিষয়ে মই বিশেষ নকওঁ জুবিন দাই ইতিমধ্যে কৈছে গতিকে বেছি কথা কয় কথাৰ মাজত ভুলবোৰ অনুধাৱন নকৰে ৰকিবুল হুছেইন ৰকিবুল হুছেইন হুছেইন ছাৰ ডাঙৰীয়া অসমৰ কাৰণে অসমৰ এজন জ্যেষ্ঠ মাইনৰিটি নেতা আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব স্পৃহা থকা এজন ব্যক্তি আৰু দুখীয়া মানুহৰ লগত থকা এজন মানুহ বদৰুদ্দিন আজমল বদৰুদ্দিন আজমল এজন ভাল সমাজ সংগঠক কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনৰ কাৰণে মই উপযুক্ত বুলি নাভাবোঁ তো মই আপোনাক সুধোঁ এতিয়া 3 দিন আগতে মই ফেচবুক চাই আছিলোঁ দেখা পালোঁ আপোনাক আপোনাৰ ফটো আপুনি চেঙা সমষ্টিত যাই আপুনি কৰি আছিলে অকণমান ভাগ প্ৰীতি মানুহক সহায় কৰি আছিলে সেই সম্পৰ্কত আপুনি অকণমান কি ক'ব মই বিপদৰ সময়ত যিকোনো মানুহৰ ওচৰত মই থাকিবলৈ পাই ভাল পাওঁ ঠিক তেনেদৰে আমি যিহেতু ৰাজনীতি ক্ষেত্ৰখনৰ লগত জড়িত
তেতিয়া যেতিয়া বানপানী আহিল, এইবাৰ বুলি নহয়, আমি যোৱাবাৰো চেঙা সমষ্টিত, তাৰ আগৰবাৰো আমি চেঙা সমষ্টিত বন্যাত্মৰ কাষত থিয় দিছিলোঁ। ঠিক তেনেদৰে এইবাৰ যিহেতু বান পৰিস্থিতিটো অতিকে বেয়া আৰু ভয়াৱহ হৈছে, তাৰ কাৰণে আমি বন্যাত্মৰ কাষত কণ্টিনিউ আমি 5 দিন থাকিছোঁ। আৰু আমাৰ দলৰ সভাপতি, আমাৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি বানপানীত গৈ ৰাইজৰ কাষত থিয় দিছোঁ, ৰাইজৰ ওচৰত গৈছোঁ, তেওঁলোকৰ দুখ দুৰ্দশা, মানুহৰ মনৰ কথা অনুধাৱন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু যিমান দূৰ সাধ্য অনুসাৰে পাৰিছোঁ ৰাইজৰ ওচৰত থাকি ৰাইজক কিবা এটা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখিনি। আপুনি কওক, মই ৰাহুল গান্ধী যে আহিছিলে, ৰাহুল গান্ধীৰ লগত আপুনি খোজকাঢ়ি আছিলে, এই ভিডিঅ'টো দেখা পালোঁ, ৰিলছ বনাইছিলে আপুনি, সেই সম্পৰ্কত কি ক'ব যে ৰাহুল গান্ধীৰ লগত একেলগত খোজকঢ়া বহুতৰে সৌভাগ্য নহয়, আপুনি কি ক'ব? মই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমি উত্তৰ প্ৰদেশত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰথম ভাৰত জোড়ো যাত্ৰা কৰিছিলে, কাশ্মীৰৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, এই যাত্ৰাত আমি অংশগ্ৰহণ কৰিছিলোঁ। উত্তৰ প্ৰদেশত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ এটা APCCৰ আমি এটা সজাতি দলে গৈছিলোঁ, তাতে আমি অংশগ্ৰহণ কৰিছিলোঁ। এইটো নিশ্চিতভাৱে যে আপোনাৰ আমাৰ দলৰ যিজন শ্ৰেষ্ঠ নেতা, যিজনৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষৰ কংগ্ৰেছ চৰকাৰে কাম কৰে, যি পৰিয়ালটোৰ কাৰণে নীতি আদৰ্শৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষৰ মানুহে কাম কৰি আছে, আমাৰ কংগ্ৰেছীবোৰে কাম কৰে, নিশ্চিতভাৱে তেনেকুৱা এজন নেতাৰ লগত যেতিয়া তুমি খোজকাঢ়িবা বা মই খোজকাঢ়িবলৈ পাই মই সৌভাগ্যৱান বুলি ভাবোঁ। আৰু তেখেতৰ লগত খোজকাঢ়িলে যে মই এজন কংগ্ৰেছী, আৰু সেইটো মানে এটা বিৰল অনুভৱ মোৰ চিৰদিন জীয়াই থকালৈকে থাকিব যে মই তেখেতৰ লগত খোজকাঢ়িছোঁ। কিমান কিলোমিটাৰ খোজকাঢ়িছিলে একেলগে? নাই, আমিতো তেতিয়া উত্তৰ প্ৰদেশত খোজকাঢ়িছিলোঁ প্ৰায় আধা ঘণ্টামান। মই তেখেতৰ লগত একেলগে আমি খোজকাঢ়িছোঁ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মই, আমাৰ আৰু কেইজনমান নেতা আছিলে, তেখেতসকলে আমি খোজকাঢ়িছিলোঁ। তাৰপিছত যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা হ'ল, তেতিয়াতো আমি 8 দিন ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমি একদম তোমাৰ হেৰিৰ পৰা এই নাজিৰা সমষ্টি মণিপুৰৰ পৰা যেতিয়া অসম বৰ্ডাৰত সোমাইছিলে, তাৰে পৰা একদম বক্সিৰহাটলৈকে আমি হয়তো তেখেতে গাড়ীত গৈছে, কেতিয়াবা খোজকাঢ়িছে, যিমান পাৰিছোঁ তেখেতৰ লগত আমি খোজকাঢ়ি দিছোঁ। আপুনি কওক এতিয়া যে অসমত মানে পলিটিক্স কেনেকৈ চলে, ৰাজনীতি কেনেকৈ চলে, যদি সেই সম্পৰ্কত আপুনি কওক। অসমৰ ৰাজনীতিত চাব গ'লে অসমৰ ৰাজনীতিখনৰ যিসমূহ মূল সমস্যা, 1 নম্বৰটো মই ভাবোঁ যে নিবনুৱা সমস্যা, তাৰপিছত আমাৰ বানপানীৰ যিটো গৰাখহনীয়া সমস্যা, আজি লাখ লাখ পৰিয়াল গৰাখহনীয়াৰ কাৰণে গৃহহীন হ'ল, বহুতৰে ঘৰ বাৰী ব্ৰহ্মপুত্ৰই উটুৱাই লৈ গ'ল, বানপানীত বহু মানুহৰ জীৱন গ'ল। আৰু এইটো এইবাৰ বুলি নহয়, এইটো গতানুগতিক প্ৰত্যেকবাৰ হৈ আছে। কিন্তু মই ভাবোঁ যে অসমৰ চৰকাৰে এই সমস্যাবোৰৰ ওপৰত ভালকৈ অনুধাৱন কৰিব লাগে, আৰু এই সমস্যাটো সমাধানৰ কাৰণে যৎ পৰমচি চেষ্টা কৰিব লাগে, 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে অসমত ইমানেই নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে, আজি প্ৰতিদিন টাইমত এটা নিউজ ওলাইছে যে অসমৰ কৰ্মহীন নিবনুৱা যুৱকৰ সংখ্যা বাঢ়িছে। আৰু এইটো কিয় বাঢ়িবলৈ পাল? যদি ডাবল ইঞ্জিনৰ চৰকাৰ আছে, দিল্লীত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ থকাৰ পিছত আমি কৰ্মসংস্থাপন কিয় দিব পৰা নাই? মূল্য বৃদ্ধি, থাৰ্ড আহিলে মূল্য বৃদ্ধি। মূল্য বৃদ্ধিয়ে মানুহক ইমান কঙা কৰিছে। আজি আমি 1 কিলো যদি আপুনি পটল কিনিব যায় 80 টকা, ভাত কেৰেলা কিনিব যাওক 80-90 টকা। গতিকে দুখীয়া মানুহে কি কিনি খাব, কি খাব? পইচা যিটো ইনকাম, তাৰ ইনকামৰ অনুপাতে যিটো খৰচা, এইটো বাঢ়ি গৈছে। গতিকে মানুহ এজন দুখীয়া মানুহৰ কাৰণে এতিয়া কঁকালত টঙালি বান্ধিব লগা হৈছে, ডিঙিত চিপ জৰি লৈ চলিবলগীয়া হৈছে, এনেকুৱা এটা পৰিৱেশ আহি পাইছে। গতিকে চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থতাৰ মূল কাৰণ মই ভাবোঁ যে এই চৰকাৰখনৰ দিল্লীতে হওক বা অসমতে হওক এতিয়ালৈকে ভাল এজন ইকনমিষ্টৰ প্ৰয়োজন আছে, যিজন ইকনমিষ্ট দিল্লীত থাকি ভাৰতবৰ্ষৰ কাৰণে চিন্তা কৰিব, অসমত থাকি অসমৰ কাৰণে এজন চিন্তা কৰা ভাল অৰ্থনীতিবিদৰ প্ৰয়োজন হৈছে। আৰু সেই ক্ষেত্ৰটোত নৰেন্দ্ৰ মোদী ডাঙৰীয়া সম্পূৰ্ণভাৱে চূড়ান্তভাৱে ব্যৰ্থ হৈছে যে ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে, মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই, আৰু ৰোধ কৰিব নোৱাৰাৰ 2 নম্বৰ কাৰণটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো খৰচা, বিদেশ ভ্ৰমণ, এই চৰকাৰখনৰ যিটো মিতব্যয়িতা থাকিব লাগিছিল, সেই মিতব্যয়িতাটা এই চৰকাৰৰ নাই, তাৰ কাৰণে এনেকুৱা হৈছে। আপুনি কওক, কংগ্ৰেছৰ লোকসভা 2টা ইলেকশ্যন পিছুৱাই গ'লে, প্ৰথম ইলেকশ্যনত বহুত কম ছিট পালে, তাৰ পিছৰ ছিট অলপ বেছিকৈ পালে, কিন্তু এইবাৰ লোকসভাত বহুতকেইটা ছিট পালে। তো মই আপোনাক সুধিব বিচাৰোঁ যে আগামী ইলেকশ্যনত কেনেকুৱা কি হ'ব কংগ্ৰেছৰ ফলাফল?
অহা নিৰ্বাচনত ইতিমধ্যে আমাৰ যিটো দলে যিটো হিচাপত কাম কৰি আছে বা অসমৰ ৰাইজে এতিয়া কংগ্ৰেছ দলটোক বিকল্প দল হিচাপে লৈছে আৰু তাৰ কাৰণে আমাৰ দলটোৱে যিটো গতিত আগবাঢ়িছে, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত দলটোৱে এটা ঠন ধৰি উঠিছে আৰু গোটেই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এটা আস্থা প্ৰকাশ কৰিছে। আৰু এই আস্থা প্ৰকাশৰ মাজেৰে আমি অহা দিনত ৰাইজৰ কাষত প্ৰত্যেকটো জাতি জনগোষ্ঠী ওচৰত আমি থিয় হৈ থাকিব লাগিব, প্ৰত্যেকটো সমস্যাৰ ওপৰত আমি মাত মাতিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ সভাপতি ডাঙৰীয়ে কোনো এটা সমস্যা তেখেতে এৰাই চলা নাই, প্ৰত্যেকটো সমস্যাৰ লগত তেখেতে জড়িত হৈ মাত মাতি আছে। আৰু মই ভাবোঁ যে অহা দিনত আমাৰ দলৰ প্ৰত্যেকজন নেতা, আমাৰ যিবোৰ লিডাৰশ্বিপ আছে, লিডাৰশ্বিপে চবেই মিলি অহা দিনত আগবাঢ়ি গ'লে অসমত আমাৰ চৰকাৰ অহাটো নিশ্চিত হ'ব আৰু আহিব। আৰু অসমৰ ৰাইজে সেই চান্সটো আমাক দিব। আৰু আমাৰ ইতিমধ্যে এইবাৰ লোকসভাত যেনেকুৱা ধৰণৰ ফলাফল হ'ল, এই ফলাফলে আমি এটা আশাৰ ৰূপ দেখিছোঁ। আৰু অহা দিনত অসমৰ মানুহে কংগ্ৰেছ দলৰ লগত থাকিব, কাষত থাকি কংগ্ৰেছ দলক এটা সুযোগ দিব বুলি মই আশা কৰোঁ। আৰু সেইটো অসম আৰু অসমীয়া স্বাৰ্থত অসমৰ মানুহে সেই আস্থাভাজনটো কংগ্ৰেছক কৰিব বুলি মই আশা কৰোঁ। মই অলপ শুনি আছিলোঁ এইবাৰ চেঙাৰ পৰা বোলে আপুনি ইলেকশ্যন খেলিব বুলি ভাবি আছে। কথাটো কিমান দূৰ সঁচা মই নাজানো, সেই সম্পৰ্কত আপুনি কি ক'ব? চেঙাত ইলেকশ্যন বুলি নহয়, আমি যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰায় দুমাহমানৰ পিছৰ পৰা আমি চেঙা সমষ্টিত কাম কৰিছোঁ। চেঙা সমষ্টিত প্ৰত্যেকটো চুকে কোণে গৈছোঁ, মানুহৰ অভাৱ অভিযোগ, মানুহৰ সমস্যা এইবোৰ মই আয়ত্তধ্যান কৰিছোঁ, মানুহৰ লগত কথা পাতিছোঁ। আমাৰ চহৰৰ মানুহৰ কিমান সমস্যা এতিয়া তুমি চহৰত গ'লে বুজিবা। তাৰে পৰা যদি এজন মানুহ বেমাৰী হৈ যদি কোনোবা হস্পিটেলত যাব লগা হয়, তেওঁ যাব নোৱাৰে, তেওঁ চহৰতে মৰি থাকিব লাগিব। কাৰণ তাতে এনেকুৱা এটা সমস্যা যে চহৰৰ পৰা নাও লৈ যদি তুমি এইফালে আহিব খোজা তথাপি 1 ঘণ্টা লাগিব, সেইফালে যদি বৰপেটা ফালে যাব খোজা তথাপি তোমাৰ 1 ঘণ্টা লাগিব, গোৱালপাৰা ছাইডত গ'লেও 1 ঘণ্টা লাগিব, গুৱাহাটী আহিলে তো বহুত টাইম লাগিব। গতিকে এই সমস্যাবোৰক এনেকৈ সমস্যা হৈয়ে থাকিব নে কোনোবা এজন ব্যক্তিয়ে এই সমস্যাসমূহক অনুধাৱন কৰি সমাজখনৰ লগত জড়িত হৈ সমাজখনৰ কথা চিন্তা কৰি প্ৰত্যেকটো অঞ্চল ভিত্তিত ক্ষেত্ৰ ভিত্তিত যদি এই কথাবোৰ যদি অনুধাৱন কৰিব পাৰি যদি মই কিবা এটা সুযোগ পাওঁ, যদি সেই মানুহখিনিৰ কাৰণে মই কিবা এটা কৰিবৰ কাৰণে স্পৃহা আছে, মোৰ মনৰ ইচ্ছা আছে, যদি সেইটো মই কৰিব পাওঁ, মই এটা ওপৰৱালাৰ ওচৰত মই সেইটো কাৰণে মই ধন্য মানিম সেই সুযোগটো যদি মই পাওঁ। আমি আশা কৰোঁ আপুনি সেই সুযোগটো পাব বা ৰাইজে দিব, আমি আশা কৰোঁ। ঠিক আছে, ধন্যবাদ তোমাক, তুমি দোৱা কৰিবা। এনেকুৱা মানুহৰ ওচৰত গৈ ভাল লাগে, মানুহৰ ওচৰত তুমি থাকিবলৈ পালে ভাল লাগে, মানুহৰ কিছুমান অভাৱ অভিযোগ শুনিবলৈ পালে ভাল লাগে। কিন্তু গুৱাহাটীত এচি ৰুমত থাকি কিছুমানে যে নেতাগিৰি কৰি থাকে, তেওঁলোকে সেই সমস্যাবোৰ অনুধাৱন কৰিব নোৱাৰে। এতিয়া বিজেপি চৰকাৰৰ বহু বিষয়ববীয়া এতিয়ালৈকে চৰকাৰ প্ৰশাসনৰ বহু মানুহ এতিয়ালৈকে সেই অঞ্চলসমূহত ভৰিয়ে দিয়া নাই। আজি আমি বানপানী সমস্যাৰ লগত যেতিয়া জড়িত হৈ সময় ঘূৰি আহিলোঁ, এসপ্তাহ থাকিলোঁ, এনেকুৱা কিছুমান এৰিয়া আছে যাৰ ঘৰটো লৈ গ'ল, আনি ঘৰ চালি লৈ আহিব নোৱাৰিলে, বানপানী উঠুৱাই লৈ গ'ল। কিন্তু সেই পৰিয়ালটো আজি কেনেকৈ আছে, সেই পৰিয়ালৰ কাষত কোন থাকিব? চৰকাৰ প্ৰশাসনে সেই পৰিয়ালটোক চাব দৰকাৰ, তেওঁলোকে থাকিব লাগে। তেওঁলোকৰ প্ৰশাসন যন্ত্ৰ সেই এৰিয়াবোৰক আয়ত্তাধীন কৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি সেই এৰিয়াবোৰত জানেই তেওঁলোকে যে এই অঞ্চলসমূহত অত্যাধিক বানপানীৰ কবলত পৰিব পাৰে। গতিকে সেই হিচাপে প্ৰিকশ্যনটো ল'ব লাগিছিল, কিন্তু চৰকাৰ সেই হিচাপত ল'ব পৰা নাই। আমি যিমান দূৰ পাৰিছোঁ ৰাইজৰ কাষত গৈছোঁ। এই কথাবোৰ অনুধাৱন কৰিবৰ কাৰণেই ৰাজনৈতিক এজন ব্যক্তিৰ দৰকাৰ। তাৰ কাৰণে মই যিমান দূৰ পাৰিছোঁ মানুহৰ ওচৰত গৈছোঁ, চাইছোঁ, মানুহক কথা পাতিছোঁ, অভাৱ অভিযোগ শুনিছোঁ, দুখৰ কথা শুনিছোঁ। বা কি কৰে দিনটো? দিনটোতো ৰাতিপুৱাৰ পৰা আমাৰ কৰ্মজীৱনত মই যিহেতু এজন অধিবক্তা, মই কোৰ্টত যাব লাগে, কামখিনি কৰিব লাগে, কামখিনি কৰি অহাৰ পিছত ইভিনিং আকৌ অহাকালি কেছবোৰৰ কাৰণে অলপ চাব লাগে। তাৰপিছত ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ ৰাজনৈতিক হেৰিবোৰ চাই থাকোঁ, কৰ্মবোৰো কৰি থাকোঁ। ঠিক তেনেকেই দিনবোৰ পাৰ হয়। তাৰে মাজত লগৰ ফ্ৰেণ্ডবোৰৰ লগতো কেতিয়াবা সময় উলিয়াই কেতিয়াবা ক'ৰবাত আড্ডা চাড্ডা দিয়া যায়, সেইবোৰে আৰু কেতিয়াবা ফেমিলি লৈ ওলাই যাওঁ, সেই চলি থাকে আৰু। মানে দিনটো ৰুটিন হ'ল, কোৰ্টত যাব লাগিব, আহিব লাগিব, কাম কৰিব লাগিব। তাৰ ভিতৰতে খোৱা খাদ্যৰ ৰুটিনটো কি তাৰমানে দিনটোৰ ভিতৰতে? নাই, খোৱাটো মই খাই ভাল পাওঁ। কি মানে চব নে খোৱাত তেনেকুৱা ধৰণৰ মোৰ হেৰি নাই, তথাপিও খাই ভাল পাওঁ। কিন্তু মই এতিয়া আগতে
খোৱাটো অলপ বেলেগ আছিলে ৰুটিন, এতিয়া মই বেলেগ কৰিছোঁ। এতিয়া কি তাৰমানে সেইটো আমি জানিব বিচাৰোঁ। 2 বছৰে হ'ল প্ৰায়, মানে 24 ঘণ্টাত মই এতিয়া এসাঁজ খাওঁ। কিয়? ৰাতিপুৱা যে ভাত খাওঁ, ৰাতিপুৱাই খাওঁ, তাৰপিছত আৰু নাখাওঁ। ৰাতি হয়তো চালাড কিবা কিবি, দুপৰীয়া হয়তো ক'ৰবাত ৰুটি চুটি পালে চব্জিয়ে খাওঁ, এইবোৰ খাওঁ, বেলেগ একো নাখাওঁ। এইটো কিয় কৰে তাৰমানে এসাঁজ ভাত? এসাঁজ খাওঁ মানে ডাইটিঙৰ কাৰণেও হয়, নিজৰ কাৰণেও অলপ সময়, যিহেতু মই ওলাই কেতিয়াবা খোজ কাঢ়িব লাগে, কেতিয়াবা মই ডেইলি খোজ কাঢ়াটো কাঢ়োঁ, তাৰে মাজত কেতিয়াবা নহয়, নহ'লে মই ডাইটিংটো হৈ থাকিলে সেইটো মেনেজ হৈ যায়, সেইটো কাৰণে মই মই আপোনাক আৰু এটা কথা সুধোঁ। বহুতৰ মুখৰ পৰা শুনো যে উকিল আৰু পলিটিচিয়ান বহুত মিছা কথা কয়। এই কথাটো কিমান দূৰ সঁচা, কিমান দূৰ মিছা, আপুনি কওক। মই ওকালতিৰ লগত যিমান দিনৰ পৰা জড়িত হৈ আছোঁ, তো মিছা কথা ক'বলগীয়া একো নাই। এতিয়া কিছুমান একদম অঘাইত চোৰ এটা আহে, গভাইত ডকাইত এজন আহে, আৰু সেই ডকাইতজনৰ কেছটো মই চলাব লাগিব। এইটো মোৰ ওকালতিৰ এটা ধৰ্ম। মোৰ ওচৰত যিজন একিউজড আহিব, আছামী এজন আহিলে, মাৰ্ডাৰাৰ এজন আহিছে, তেওঁক আমি চলাব লাগে, কেছটো চলাব লাগে। আৰু কেছটো চলাওঁতেতো মই এনেই চলাব নোৱাৰোঁ, আৰু চলাবৰ কাৰণে এটা নীতি নিয়ম আছে। CRPC আণ্ডাৰত তুমি কেছটো চলাব লাগে। CRPC এক্টে কি কৈছে, আৰু সেই একমতে আমি চলাব লাগে। কোৰ্টত আমি তেতিয়া সাক্ষীবোৰ লওঁতে কেতিয়াবা কিছুমান কথা আমি ইফাল সিফাল কৰি জেৰা কৰিব লাগে, ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগে, কৰি আমি কথাবোৰ উলিয়াব লাগে। আৰু সেই ক্ষেত্ৰখনত যেতিয়া যোৱা যায়, কিছুমানে ভাবে যে উকিলে মিছা কথা ক'লে, মিছা কথা কৈ এনেকৈ সুধিলে তেনেকৈ সুধিলে, এই কথাবোৰ কৈ থাকে। কিন্তু আচলতে সেইবোৰ নহয়। আচলতে যিটো ভাৰতীয় আমাৰ যিটো বিধি বিধান ব্যৱস্থা আছে, এই বিধি বিধান ব্যৱস্থাত যিটো আমাৰ CRPC হওক, IPC হওক, এই দুটাৰ আণ্ডাৰত যেনেকৈ আমি কোৰ্টৰ নীতি নিয়ম মতে যিটো চলিব লাগে, সেই নিয়ম মতে আমি কৰা যায়। আৰু সেই সুৰুঙাবোৰ মানুহেই দি দিয়ে, আৰু সেই সুৰুঙাবোৰ মানুহে দিয়াৰ কাৰণে যেতিয়া আছামী এজন ওলাই যায়, তেতিয়া মানুহবোৰে কৈ দিয়ে যে ইটো ইমান গভাইত চোৰ এটা কেনেকৈ ওলাই আহিলে, ই ডকাইত এজন, মাৰ্ডাৰাৰ এজন কেনেকৈ বাচিলে। এইটো উকিলে বদমাচি কৰিলে, উকিলে পইচা খুৱাই বা উকিলে মিছা কথা কৈ কেছটো বচাই দিলে। ঠিক তেনেকুৱা নহয়, মানুহবোৰৰ এইটো ভুল কনচেপ্ট এটা। উকিলে কেতিয়াও মিছা কথা কৰি কোৰ্টক মিছলিড কৰি এটা কেছ কেতিয়াও জিকিব নোৱাৰে, কোৰ্টে বুজি পায়। আৰু তুমি কোৰ্টত যেতিয়া তুমি এটা কেছ চলাব যাবা, তেতিয়া তুমি কোৰ্টৰ নীতি নিয়ম আৰু যিটো আমাৰ যিটো CRPC আছে, CRPC প্ৰচিডিউৰ মতে যিটো কোৰ্টত যিটো চলিব লাগে, সেই নিয়ম নীতিৰ মাজেৰে তুমি কেছটো সমাধান কৰিব লাগিব। এইটো মানুহে আগৰ পৰা চলি আহিছে, চলি অহাৰ কাৰণে কিছুমানে কৈ থাকে যে উকিলে ভাবে যে উকিলে বহুত চতুৰ, উকিল মানুহবোৰ চতুৰ, উকিল মানুহবোৰে মিছা কথা কয়। এই কথাটো মানুহৰ মনে সজা কথা, আচলতে তেনেকুৱা ধৰণৰ নহয়। আৰু কিছুমান উকিলে মিছা কথা কৈ কিছুমানক পইচা পাতিও ঠগে, লয়, এইটো মিছা কথাও নহয়, কিছুমানে বহুতেই লৈছে এনেকুৱা থাকে। লাষ্ট সুধোঁ আপোনাক যে এডভোকেট কেৰিয়াৰ আৰু পলিটিচিয়ান কেৰিয়াৰ, এনেকুৱা এটা কিবা আনটোৰ কাহিনী আপুনি ক'ব আমাৰ নন পলিটিকেলত, যিটো কাহিনী আপুনি ক'তো কোৱা নাছিলে, তেনেকুৱা কিবা এটা কাহিনী এইটো ক'ব আপুনি। এডভোকেচিতো তেনেকুৱা কাহিনী বুলি তেনেকুৱা নাই। পলিটিকেল কেৰিয়াৰত যদি তেনেকুৱা কিবা গতানুগতিকভাৱে কেছবোৰ আহে, আমি কৰিব লাগে, সেইটো কৰি গৈ থাকিবলগীয়া হয়। আৰু তোমাৰ পলিটিক্সতো ঠিক তেনেকুৱা নাই, তেনেকুৱা ধৰণৰ কিবা এটা কাহিনী যে এইটো মোৰ লগত হৈছিলে এনেকুৱা। কেতিয়াবা তেনেকুৱাতো হৈ থাকিব। পলিটিক্সতো তুমি জানাই, ইজনে সিজনক মানে অলপ হেৰি কৰিবৰ কাৰণে কোনোবা এজনে উঠি গ'ল, কোনোবা এজনে বেছিকৈ হেৰি কৰি থাকে, এইটো থাকে। সেইখিনি আপুনি অকণমান কওক না, ভাল লাগিব। কিন্তু তেনেকুৱা একো নাই। মই ইউথ কংগ্ৰেছ ইলেকশ্যন খেলোতে আমি ইলেকশ্যন খেলি আছিলোঁ, খেলি থাকোঁতে এবাৰ মানে মোৰ চিৰিয়েল নাম্বাৰ, মানে ইউথ কংগ্ৰেছ ইলেকশ্যনত, ষ্টেট ইউথ কংগ্ৰেছ ইলেকশ্যন আমি নমিনেশ্যন দিছোঁ। নমিনেশ্যনৰ সময়ত মানে মোৰ যিটো প্ৰতীকটো পৰিলে তোমাৰ লাটুম, বুজিলা। আমি সৰু থাকোঁতে লাটুম খেলি থাকোঁ, তো লাটুমটো পৰিলে, পৰাৰ পিছত মোৰ চিৰিয়েল নাম্বাৰটো বহুত তলত গুচি গ'ল। এতিয়া মই মানুহক মানে ক'ৰবাত যেতিয়া মানুহবোৰৰ ওচৰত যাব লাগে, ভোটটো খুজিব লাগে, মোৰ লাজ লগা হ'ল। মানে মানুহক ক'ব লাগে যে মোৰ প্ৰতীক এইটো লাটুমৰ ছবিত আপোনালোকে ভোটটো দিব। লাটুম আকৌ কি কিছুমানক বুজাব লাগে। সেইটো কাৰণে মই মানে কি কৰিলোঁ, মোৰ লগৰ এজন বন্ধুৱে ক'লে তই গাড়ীখনত দুটামান লাটুম লৈ ল, তেতিয়া ফটকৈ মানুহবোৰো মনত থাকিব যে এইটোৱে লাটুম, আমি যে খেলিছিলোঁ, লাটুম আপোনালোকে ঘূৰাই দিয়ক, ঘূৰি যাব। ঠিক তেনেকৈ আমি কেম্পেইনিং কৰিছোঁ। ভাল লাগে তেনেকুৱা কিছুমান কথা।
আৰু কিছুমানতো থাকে সেইবোৰ কিছুমান ক'ব পাৰি কিছুমান নোৱাৰি। অফ কেমেৰা ক'ব লাগিব। থেংক ইউ ছ' মাছ দাদা, থেংক ইউ। ভাল লাগিলে পডকাষ্ট কৰি। আপোনাৰ কেনেকুৱা লাগিলে জনাব। মানে ভাল লাগিছে এইটো, মই ভাবোঁ যে নন পলিটিকেলটো আৰু আগবাঢ়ি যাওক আৰু ভাল ভাল মানুহ ইয়ালৈ আহক। অসমৰ স্বনামধন্য ব্যক্তিসকলে আহি যদি তোমাৰ চেনেলটোক আৰু আগবঢ়াই লৈ যাওক, অসম আৰু অসমীয়াৰ কাৰণে, অসমৰ সমাজ ব্যৱস্থাৰ কাৰণে তুমি আৰু আগবাঢ়ি যোৱা, তোমাৰ এক অনবদ্য অৱদান আগবঢ়োৱা, তাৰ কাৰণে মই নন পলিটিকেল মজিয়াৰ যিসকল কলা কুশলী আৰু তোমাক মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন থেংক ইউ কৰিছোঁ। ছ' মাছ, ধন্যবাদ। থেংক ইউ।